মাহমুদ বাবু জিন্দাবাদ 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 সঞ্জয় সরকারি জিন্দাবাদ 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 এপিপিএল জিন্দাবাদ 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 সঞ্জয় সরকারি জিন্দাবাদ 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 সঞ্জয় সরকারি জিন্দাবাদ 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 সঞ্জয় সরকারি জিন্দাবাদ 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 এপিপিএল জিন্দাবাদ জিন্দাবাদ আমার ইউপিপিএল সরকার আমার সঞ্জয় সরকারি দেবে এতিয়া মানে মোৰ হাতত মানে কিবা চেকটো অৰ্পণ কৰিছে। কেনে লাগিছে আপোনাৰ পাই? নাই এইটো 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 চেক পাই মই বহুত আনন্দিত। তাৰমানে ইউপিপিএল চৰকাৰ মানে কম দিনৰ ভিতৰতে আহি এতিয়া ইউপিপিএল চৰকাৰে বহুত মানে অৱদান এতিয়া ৰাজ্যত দেখুৱাইছে। এতিয়া আমাৰ বিশেষ কৰি ক'বলৈ যাওঁতে আমাৰ গাঁৱত মানে 100 বছৰীয়া সমস্যা আছিল, এই সমস্যাও এইবাৰেই আমাৰ সমাধান হ'ল। আমাৰ যিটো পাহাৰত বৰষুণ যদি দিয়ে তেতিয়াহ'লে আমি ওদালগুৰিলৈও আমি যাব পৰা নাছিলোঁ। এতিয়া অকস্মাত এতিয়া গোবিন্দ ছাৰৰ তত্বাৱধানত এটা দলং দিলে আৰু এটা কালভাৰ দিলে। সেইটোৰ কাৰণে এতিয়া আমি ওদালগুৰি অহা যোৱা কৰিবৰ কাৰণে বা আমাৰ গাঁৱত সকলো ল'ৰা ছোৱালীবিলাকক স্কুল কলেজত যাবৰ কাৰণেও বহুত সুবিধা হ'ল। আমি বহুত সুখিত। আজি দেখা পাইছোঁ এইটো কম দিনৰ ভিতৰতে আমাৰ ইউপিপিএল চৰকাৰে বহুত মানে এইটো মানে বিটিআৰত বহুত মানে অৱদান যোগাইছে। গতিকে মই ইউপিপিএল চৰকাৰক চিৰদিনৰ কাৰণে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতৰ কাৰণে আৰু এনেকুৱা মানে মহৎ কাম যাতে আমাৰ ইউপিপিএল চৰকাৰে কৰি যায় তাৰ কাৰণে মই ভগৱানৰ লগতো মই প্ৰাৰ্থনা কৰিছোঁ।